মোৰ বহুত ভাল লাগিছে এটো এটা লাকি চান্স পাইছো ভগৱানৰ আশীৰ্বাদত ডাঙৰীয়াৰ আশীৰ্বাদত মোৰ বহুত ভাল লাগিছে আপোনাৰ নামটো মোৰ নাম ৰোমা সৰকাৰ আপনি কোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল মই 3 নং হাউলি জিলা পৰিষদ আপনার বিরুদ্ধে কোনো প্রতিদ্বন্দ্বী প্রার্থী থিয় হওয়া নাছিল হোৱা নাই আপনি কোনটো দলৰ পৰা মই বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ পৰা ক্যান্ডিডেট হও আজি আপনার হেৰিটো ফিলিংসটো কেনেকুৱা লাগিছে মোৰ ভাল লাগি আছে বহুত ভাল লাগি আছে আৰু প্ৰথম প্ৰতিক্ৰিয়া কি দিব আপনি ডিএ নিউজ প্লাজত প্ৰথম প্ৰতিক্ৰিয়া হ'ব এটো আপনার আপনি জেডপিসি হোৱাৰ পিছত প্ৰথমটো আপনি সংবাদ মাধ্যমৰ কি কব প্ৰথম প্ৰতিক্ৰিয়া কি আপনার মোৰ প্ৰথম প্ৰতিক্ৰিয়া হল মোৰ বহুত ভাল লাগি আছে যেনে মোক বহুতে হেল্প কৰিছে মোৰ পাপা মোৰ দাদা সুজিত সৰকাৰ মোৰ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই মোৰ বহুত ভাল লাগিছে হেতু বহুত হেল্প কৰিছে মোক সাপোর্ট কৰিছে অংশগ্ৰহণ কৰিছিলে নাই মই প্ৰথম হও প্ৰথমবাৰত বিনা প্ৰতিদ্বন্দ্বিতাত জেডপিসি দলে এখনত আৰু আপনি জয়লাভ যেহেতু কৰিছে আপনি কেনেকুৱা কাম কৰিব বুলি ভাবিছে বা পৰিকল্পনা কৰিছে মই শ্ৰদ্ধাৰে কাম কৰিম আৰু মই শিকিব আহিছো শিকি কৰিম আৰু ৰাস্তা ঘাট ঘৰ আৰু টয়লেট সব চাই বেকি ভালকে কাম কৰিম আৰু স্পেশালি আপনি রাজনীতির ক্ষেত্ৰত যে খোজ দিছে ইয়াক আপনাক কোনে ইনস্পায়ার কোনে কৰিছিল মোৰ পাপাই সুভাষ সরকার তেখেতেও কিবা নিৰ্বাচনত খেলিছিল আগতে জেডপিসি তে খেলিছিল বিজেপিৰ পৰা জয়লাভ কৰিছিলে নে কৰা নাছিল আজি আপনি তাৰ জিয়ৰী হৈ তাৰ সপোন পূৰণ কৰিলে নেকি হেতুৱে পাপাই বহুত মানে হ্যাপি বহুত হ্যাপি আপোনাৰ ঘৰ মোৰ ঘৰ খৈৰাবাৰীত বৰপেটা ৰোড আৰু কি এইবাৰে তো প্ৰথম ৰাজনীতিক জীৱনত খোজ দি আপোনাৰ কেনেকুৱা লাগিছে মোৰ বহুত ভাল লাগিছে মোৰ আগৰ পৰা আশা আছিল ভৱিষ্যত পৰিকল্পনা আছে নেকি আৰু কিবা আগুৱাই তেনেকুৱা ধৰণৰ সপোন আছে আৰু আগত যোৱাৰ ৰাইজে আশীৰ্বাদ কৰি ৰাজনীতিক ভাবে আগুৱাই যাবৰ বহুত মন আছে আৰু আপোনাৰ সমষ্টিবাসীক আপনি কি ক'ব ধন্যবাদ জনাম আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত